নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ইকনমিক্স বা অৰ্থনীতি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 তথ্য সংকলন বা অৰ্গানাইজেশ্যন অফ ডাটা। এই ইউনিটটোৰ পৰা তোমালোকৰ পৰীক্ষাসমূহত বা বছৰীয়া পৰীক্ষাত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটকেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, তথ্যৰ শ্ৰেণীকৰণ বুলিলে কি বুজা? যি পদ্ধতিৰে সংগৃহীত তথ্যসমূহক সিহঁতৰ অন্তৰ্গত এটা সাধাৰণ বৈশিষ্ট্য সাপেক্ষে ভাগ ভাগকৈ সজোৱা হয় তাকেই পৰিসংখ্যা বিজ্ঞানত তথ্যৰ শ্ৰেণীকৰণ বুলি কোৱা হয়। দ্বিতীয় প্ৰশ্নটো হ'ল, কেঁচা তথ্য মানে কি? অনুসন্ধান প্ৰক্ৰিয়াত অনুসন্ধানকাৰীয়ে মৌলিক অৱস্থাত সংগ্ৰহ কৰা তথ্যক কেঁচা তথ্য বোলে। প্ৰশ্ন নম্বৰ 3, শ্ৰেণী বুলিলে কি বুজা? শ্ৰেণী বুলিলে সমগুণ বিশিষ্ট তথ্যৰ থোপক বুজায়। 4 নম্বৰ প্ৰশ্নটো হ'ল, শ্ৰেণীসীমা বা পৰিবন্ধ মানে কি? শ্ৰেণীসীমা হ'ল এটা শ্ৰেণীৰ দুয়োটা মূল বা প্ৰান্ত। শ্ৰেণীটোৰ নিম্নতম মূল্য নিম্ন শ্ৰেণীসীমা আৰু উচ্চতম মূল্যক উচ্চ শ্ৰেণীসীমা বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 5, বৰ্জিত শ্ৰেণী আৰু অন্তৰ্ভুক্তি শ্ৰেণীৰ মাজত দুটা পাৰ্থক্য দেখুওৱা। এই দুটা শ্ৰেণীৰ মাজত দুটা পাৰ্থক্য হ'ল, প্ৰথমটো হৈছে বৰ্জিত শ্ৰেণীৰ কোনো এটা শ্ৰেণীৰ উচ্চ শ্ৰেণীসীমা আৰু তাৰ পিছৰ শ্ৰেণীৰ নিম্ন শ্ৰেণীসীমাৰ মাজত পাৰ্থক্য নাই। যেনে 10ৰ পৰা 20, 20ৰ পৰা 30, 30ৰ পৰা 40। কিন্তু অন্তৰ্ভুক্ত শ্ৰেণীত কোনো এটা শ্ৰেণীৰ উচ্চ শ্ৰেণীসীমা আৰু তাৰ পিছৰ শ্ৰেণীৰ নিম্ন শ্ৰেণীসীমাৰ মাজত পাৰ্থক্য আছে। যেনে 1ৰ পৰা 9, 10ৰ পৰা 19, 20ৰ পৰা 29। দ্বিতীয় পাৰ্থক্যটো হ'ল, বৰ্জিত শ্ৰেণীত উচ্চ শ্ৰেণীসীমাটো শ্ৰেণী অঞ্চলৰ পৰা বাদ দিয়া হয়, কিন্তু অন্তৰ্ভুক্ত শ্ৰেণীত উচ্চ শ্ৰেণীসীমাটো শ্ৰেণী অন্তৰালৰ পৰা বাদ দিয়া নহয়। দুয়োটা শ্ৰেণীসীমা শ্ৰেণী অন্তৰালৰ অংশ। প্ৰশ্ন নম্বৰ 6, শ্ৰেণী বাৰম্বাৰতা বুলিলে কি বুজা? উত্তৰটো হৈছে, চলকৰ যিমানটা মান এটা শ্ৰেণীৰ বিভাগত অন্তৰ্ভুক্ত কৰিব পৰা যায় তাৰ সংখ্যাকে উক্ত শ্ৰেণীৰ বাৰম্বাৰতা বোলে। 7 নম্বৰ প্ৰশ্নটো হ'ল, তথ্যৰ গুণবাচক লক্ষণ কি? যেতিয়া তথ্যসমূহ সংখ্যাগতভাৱে প্ৰকাশ কৰিব নোৱাৰি তেতিয়া তথ্যৰ একে বৈশিষ্ট্যক গুণগত বা গুণবাচক লক্ষণ বুলি কোৱা হয়। 8 নম্বৰ কুৱেশ্যনটো হ'ল, আবেক্ষণ মানে কি? কেঁচা তথ্যৰ প্ৰতিটো গোটক একোটা আবেক্ষণ বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্ন, শ্ৰেণী অন্তৰাল বুলিলে কি বুজা? শ্ৰেণী অন্তৰাল হ'ল উচ্চ শ্ৰেণীসীমা আৰু নিম্ন শ্ৰেণীসীমাৰ পাৰ্থক্য। 10 নম্বৰ প্ৰশ্নটো হ'ল, সৰল শ্ৰেণীকৰণ কাক বোলে? যেতিয়া সংগ্ৰহিত তথ্যসমূহ এটা মাত্ৰ গুণৰ ভিত্তিত শ্ৰেণীবদ্ধ কৰা হয় তেতিয়া তেনে শ্ৰেণীকৰণক সৰল শ্ৰেণীকৰণ বুলি কোৱা হয়। 11 নম্বৰ প্ৰশ্নটো হ'ল, জটিল শ্ৰেণীকৰণ কাক বোলে? সংগ্ৰহিত তথ্যসমূহক এটা গুণৰ ভিত্তিত এবাৰ বিভাজিত কৰাৰ পিছত যদি আকৌ পুনৰ বিভাজন কৰা হয় তেন্তে তেনে বিভাজনক জটিল শ্ৰেণীকৰণ বুলি কোৱা হয়। 12 নম্বৰ প্ৰশ্ন, বাৰম্বাৰতা মানে কি? কোনো এটা সংখ্যা কিমানবাৰ পুনৰাবৃত্তি হয় তাক বাৰম্বাৰতা বুলি কোৱা হয়। দাগ চিহ্ন কি? যেতিয়া প্ৰতিটো বাৰম্বাৰতা এটা দাগ দি বুজোৱা হয় তেতিয়া তাক দাগ চিহ্ন বোলা হয়। 14 নম্বৰ প্ৰশ্ন, গুণবাচক শ্ৰেণীকৰণ বুলিলে কি বুজা? গুণবাচক বৈশিষ্ট্যৰ ভিত্তিত তথ্য শ্ৰেণীকৰণ কৰিলে তাক গুণবাচক শ্ৰেণীকৰণ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 15, তথ্যৰ সংখ্যাত্মক শ্ৰেণীকৰণ বুলিলে কি বুজা? সংখ্যাত্মক বৈশিষ্ট্যৰ ভিত্তিত তথ্য শ্ৰেণীকৰণ কৰিলে তাক সংখ্যাত্মক শ্ৰেণীকৰণ বুলি কোৱা হয়। 16 নম্বৰ প্ৰশ্ন, শ্ৰেণী বিভাজনৰ দৈৰ্ঘ্য বুলিলে কি বুজা? কোনো শ্ৰেণী বিভাজনৰ প্ৰকৃত ঊৰ্ধ্ব আৰু নিম্ন শ্ৰেণীসীমাৰ পাৰ্থক্যক উক্ত শ্ৰেণীৰ বিভাগৰ শ্ৰেণী দৈৰ্ঘ্য বোলা হয়। 17 নম্বৰ প্ৰশ্ন, শ্ৰেণী বাৰম্বাৰতা বুলিলে কি বুজা? চলকৰ যিমানটা মান এটা শ্ৰেণী বিভাগত অন্তৰ্ভুক্ত কৰিব পৰা যায় তাৰ সংখ্যাকে উক্ত শ্ৰেণীৰ বাৰম্বাৰতা বোলে। 18 নম্বৰ প্ৰশ্ন, শ্ৰেণী মধ্যমা কাক বোলে? কোনো শ্ৰেণী বিভাগৰ সমাজত মানটোক
শ্ৰেণীমান বা শ্ৰেণী মধ্যমান বুলি কোৱা হয়। 19 নম্বৰ প্ৰশ্নটো হ'ল বিবৰ্জিত পদ্ধতিত উচ্চ শ্ৰেণীসীমা বাদ দিয়া হয় কিন্তু নিম্ন শ্ৰেণীসীমা অন্তৰ্ভুক্ত কৰা হয়নে? ইয়াৰ উত্তৰটো হৈছে হয়। প্ৰশ্ন নম্বৰ 20 প্ৰাথমিক তথ্য সংগ্ৰহৰ এটা পদ্ধতি উল্লেখ কৰা। প্ৰাথমিক তথ্য সংগ্ৰহৰ এটা পদ্ধতি হ'ল প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধান পদ্ধতি। 21 নম্বৰ প্ৰশ্ন শ্ৰেণীকৰণৰ ভিত্তিবোৰ কি কি? শ্ৰেণীকৰণৰ ভিত্তিবোৰ হ'ল শ্ৰেণীকৰণ স্থান, ঠাই বা অঞ্চলৰ লগত জড়িত, ই কাল আৰু সময়ৰ লগত জড়িত, ই গুণ বা প্ৰকৃতিৰ সৈতে জড়িত, ই পৰিমাণবোধক বা সাংখ্যিক মূল্যৰ ভিত্তিত সজোৱা হয়। প্ৰশ্ন নম্বৰ 22 বিচ্ছিন্ন আৰু অবিচ্ছিন্ন চলকৰ মাজত এটা পাৰ্থক্য উল্লেখ কৰা। বিচ্ছিন্ন চলক আৰু অবিচ্ছিন্ন চলকৰ মাজত এটা পাৰ্থক্য হ'ল বিচ্ছিন্ন চলক হ'ল এনে চলক যাৰ মান সময়ৰ সৈতে জাপত পৰিৱৰ্তিত হয়। উদাহৰণস্বৰূপে কোনো এক কাৰখানাৰ শ্ৰমিকসকলৰ দৈনিক পাৰিশ্ৰমিক 200, 230, 250, 275 হ'ব পাৰে। আনহাতে অবিচ্ছিন্ন চলকত জাপত পৰিৱৰ্তিত নহয়, ই এটা পৰিসৰৰ ৰূপ লয়। উদাহৰণস্বৰূপে আমি শ্ৰমিকসকলৰ পাৰিশ্ৰমিক 200ৰ পৰা 225, 225ৰ পৰা 235, 235ৰ পৰা 240, 240ৰ পৰা 245 আদিত শ্ৰেণীত ভগাব পাৰোঁ। 23 নম্বৰ প্ৰশ্ন সাংখ্যিক তথ্যসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। সাংখ্যিক তথ্যসমূহৰ দুটা বৈশিষ্ট্য হ'ল প্ৰথমটো হৈছে বৰ্ণনাত্মক আৰু দ্বিতীয়টো হৈছে সংখ্যাত্মক। 24 নম্বৰ প্ৰশ্ন কালানুক্ৰমিক শ্ৰেণী বিভাজন বুলিলে কি বুজা? কাল বা সময় অনুসৰি কোনো তথ্য শ্ৰেণীবদ্ধ কৰিলে তাক কালানুক্ৰমিক শ্ৰেণীকৰণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে কোনো তথ্য বছৰ, 6 মাহ, 3 মাহ আদিৰ দৰে সময়ৰ ভিত্তিত ঊৰ্ধ্বক্ৰমত বা অৰ্ধক্ৰমত সজাব পাৰি। 25 নম্বৰ প্ৰশ্ন তালিকাকৰণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। তালিকাকৰণৰ দুটা প্ৰয়োজনীয়তা হ'ল তালিকাকৰণে জটিল তথ্যবোৰ সহজভাৱে প্ৰকাশ কৰে। তথ্য সংগ্ৰহৰ সময়ত কোনো ভুল ত্ৰুটি থাকিলে তালিকাকৰণৰ সময়ত সেইবোৰ সহজে সংশোধন কৰিব পৰা যায়। 26 নম্বৰ প্ৰশ্ন ব্যক্তিগত শ্ৰেণী কি? এটা উদাহৰণ দিয়া। যি শ্ৰেণীত বিভিন্ন তথ্য ৰাশি এককভাৱে বেলেগ বেলেগ তালিকাবদ্ধ হৈ থাকে অৰ্থাৎ প্ৰত্যেকটো তথ্য মানে বেলেগ বেলেগ জোখ-মাখৰ একক ব্যৱহাৰ কৰে তাকে ব্যক্তিগত শ্ৰেণীকৰণ বোলে। উদাহৰণস্বৰূপে একাদশ শ্ৰেণীৰ 15 জন ছাত্ৰ-ছাত্ৰীয়ে নম্বৰ বেলেগ বেলেগ হ'লে ই ব্যক্তিগত শ্ৰেণীকৰণৰ অন্তৰ্ভুক্ত হ'ব। প্ৰশ্ন নম্বৰ 27 তলৰ কোনটো বিকল্প সত্য? এ শ্ৰেণী মধ্যমান সমান হয়। অপশ্যন এ শ্ৰেণীৰ সীমা আৰু নিম্ন শ্ৰেণীৰ সীমাৰ গড়, বি বা খ উচ্চ শ্ৰেণীসীমা আৰু নিম্ন শ্ৰেণীসীমাৰ পূৰণফল, গ উচ্চ শ্ৰেণীসীমা আৰু নিম্ন শ্ৰেণীসীমাৰ অনুপাত, খ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ অপশ্যন হৈছে ক শ্ৰেণীসীমা আৰু নিম্ন শ্ৰেণীসীমাৰ গড়। বি দুটা চলকৰ বাৰম্বাৰতা বিভাজনক কোৱা হয়। অপশ্যনকেইটা তোমালোকে পঢ়ি ল'বা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ দ্বি চলকযুক্ত বিভাজন। চি শ্ৰেণীকৃত তথ্য পাৰিসংখ্যিক গণনা ভিত্তি কৰে ডেছ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ শ্ৰেণীৰ মধ্যমানৰ ওপৰত। প্ৰশ্ন নম্বৰ ডি বিবৰ্জিত পদ্ধতিত ডেছ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্ৰেণীসীমা বাদ দিয়া হয়। ই পৰিসৰ হ'ল ডেছ। অপশ্যনকেইটা পঢ়ি ল'বা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক উচ্চতম আৰু নিম্নতম আবেগখনৰ পাৰ্থক্য।